নতুনকৈ গঠন হোৱা টিহু সমষ্টিক কেন্দ্ৰ কৰি এতিয়া নলবাৰী জিলাৰ দুই কেবিনেট মন্ত্ৰীৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈছে আৰু এই যুদ্ধখন লাহে লাহে তীব্ৰৰ পৰা তীব্ৰতৰ হৈ যাব অনাগত কেইমাহমানৰ ভিতৰত। আৰু ইয়াৰ প্ৰথম পৰ্যায় হিচাপে আৰম্ভণি হিচাপে শংখ নিনাদ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কিয় তেওঁলোকৰ মাজত এই শীতল যুদ্ধ আমি আপোনালোকক কম, যদি কিবা ক'বলগীয়া আছে আপোনালোকে এড কৰিব পাৰে। এতিয়া চাওক, টিহু নতুনকৈ সমষ্টি হৈছে আৰু টিহুত চকু চন্দ্ৰমোহন পাটোৱাৰীৰ। আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ বক্তব্যটো যে শুনিছিল, তেওঁৰ ল'ৰা ছোৱালী মানে বাবা মাইনা দিশহাৰা হৈ যাব, আচলতে তেওঁ এইটোৱে বুজাব খুজিছে যে সুদীৰ্ঘ 40 বছৰ ধৰি কেবিনেট মন্ত্ৰী হৈ বা ৰাজনীতিৰ লগত জড়িত থাকিও তেওঁ বৰ বিশেষ একো কৰিব পৰা নাই। ইতিমধ্যে ইয়াৰ বিপৰীতে খুব কম সময়তে জয়ন্ত মল্ল বৰুৱাই বহুত সম্পত্তি কৰিছে। অৱশ্যে এই কথাটো আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো তুলনা কৰি চাব পাৰোঁ, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুত্ৰৰ নামত 16-17টা কোম্পানী থকা বুলি মানুহে চৰ্চা কৰে। গতিকে তাৰপিছত একেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিজৰ ল'ৰা ছোৱালী যে দিশহাৰা হৈ যাব এওঁৰ কিবা এটা হ'লে, এই কথাটোৰে সেই ইংগিতটো এটা দিব খুজিছে। আৰু আপোনালোকে ভাষণটো শুনক, তাত স্পষ্টভাৱে কৈছে জল জীৱন আঁচনিৰ কথা, যিটো বিভাগ জয়ন্ত মল্ল বৰুৱাৰ অধীনত চলি আছে। আৰু জল জীৱন মিছনক লৈ ঠিকাদাৰৰ গাফিলতিক লৈ দুৰ্নীতিক লৈ একাধিক বাতৰি প্ৰচাৰো হৈছে। তাৰ পিছত চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰা এই মন্তব্যটো নিশ্চয় গুৰুত্বপূৰ্ণ। জল জীৱন মিছনৰ কাম 4-5টা ল'ৰা লগ হৈ এটা জল জীৱনৰ কাম লৈছে, লৈ পেলাই বিক্ৰী কৰিছে কোনোবা ঠিকাদাৰৰ ওচৰত, পইচা পাইছে তাতে 2 লাখ। মই আপত্তিও কৰা নাই সেইটো, কিন্তু অন্য মিনিষ্টাৰ হ'লে কি কৰিলে যে জল জীৱনৰ যিমান কাম আছে মই কৰিম, 3% মোক দিব লাগিব, PW যিমান কাম আছে মই কৰিম, কৰি এইটো বেলেগে কৰিব নোৱাৰিব। তো তেতিয়াতো মই পইচা খাব পাৰিলো। 350 কোটি টকাৰ কাম যোৱাবাৰ হৈছে। আৰু এখেতে এটা কথা খুব গুৰুত্বপূৰ্ণভাৱে কৈছে যে অন্য হ'লে ঠিকাদাৰৰ লগত কথা পাতি কমিশ্যন ল'লে হয়, অমুক পাৰ্চেণ্টেজ দিয়া, তুমিয়ে কৰা। মানে কি? মানে চন্দ্ৰই কৰা নাই, জয়ন্তই কৰিছে, জল জীৱনত কৰিছে। এনেকুৱা কথাবোৰো বুজাব গৈছে নেকি? এই কথাটো কিন্তু গুৰুত্বপূৰ্ণ, এই কথাটো কিন্তু বিশ্লেষণ কৰা উচিত। চন্দ্ৰমোহন পাটোৱাৰী ইমান বুৰ্বক নহয়, অতি চতুৰ মানুহ, অতি চালুমাল। তেওঁ সুদীৰ্ঘ দিন ধৰি এইধৰণে ৰাজনীতি কৰি আহিছে। মনত ৰাখিব, তেওঁ কথাবোৰ এনেই নকয়, এই কথাবোৰেৰে এটা গেম খেলিব খুজিছে, ৰাজনৈতিক গেম। আৰু এইবাৰ চন্দ্ৰমোহন পাটোৱাৰী নিজকে সৎ, দক্ষ আৰু নিকা ভাৱমূৰ্তিৰ লোক হিচাপে দেখুৱাবৰ কাৰণে জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো টানি আনিব পাৰে, টানি অনাৰ সুযোগ আছে। ইয়াততো জয়ন্ত মল্ল বৰুৱাক টানি অনাৰ পূৰ্ণ সুযোগ আছে মানে আনিছেই তেখেতে। আৰু জয়ন্ত মল্ল বৰুৱাই মূল প্ৰতিদ্বন্দ্বী হ'ব। এইকাৰণে হ'ব, অশোক শৰ্মা যদি নলবাৰীত কংগ্ৰেছৰ খেলে, জয়ন্ত মল্ল বৰুৱাৰ টান আছে। আৰু জয়ন্ত মল্ল বৰুৱা যিহেতুকে টিহুৰ স্থায়ী বাসিন্দা, টিহুতে জন্ম তেওঁৰ, গতিকে টিহুত এটা সামগ্ৰিক তেওঁৰ ভেটি আছে। গতিকে সেই ভেটিটো নলবাৰীৰ বিকল্প হিচাপেও বিবেচনা কৰিব পাৰে জয়ন্ত মল্ল বৰুৱাই, বা তেওঁ নিজে নকৰিলেও তেওঁৰ মন পচন্দ, মুখ্যমন্ত্ৰীৰ মন পচন্দ যিকোনো এজন প্ৰতিদ্বন্দ্বীক টিহুত নিৰ্বাচনত খেলাৰ কাৰণে তেওঁলোকে প্ৰক্ষেপ কৰিব পাৰে। গতিকে তেতিয়া আপোনাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ সান্দহ খোৱা বালি তল যাব। গতিকে কোনে বিচাৰিব? এনেকুৱা এটা সুযোগ কিয় হেৰুৱাব চন্দ্ৰমোহন পাটোৱাৰীয়ে? সুদীৰ্ঘ দিন ধৰি ধৰ্মপুৰ সমষ্টিত কেবিনেট মন্ত্ৰী হৈছে, কি উন্নয়ন কৰিলে আমি আগতে কৈছোঁ, ঘটিডাল। তাৰপিছতো তেওঁলোকৰ যিটো আশা, তেওঁলোকৰ যিটো ক্ষমতাত থকা নিচা, সেই নিচাটোতো এনেকে যেনেকে তেনেকে আপোনাৰ নাফাটে, নিচা ফাটিব লাগিব নহয়। গতিকে নিচা যেনেকে এই নিচাটো নাফাটে, মদৰ নিচা ফাটে, ৰাজনীতিৰ নিচা নাফাটে, আৰু তাৰ প্ৰমাণ চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰমুখ্যে জ্যেষ্ঠসকল। গতিকে এই সংঘাতটো লাহে লাহে তীব্ৰতৰ হ'ব। আৰু দুৰ্ভাগ্যৰ কথা, নলবাৰীৰ 2জন কেবিনেট মন্ত্ৰীৰ মাজত এই ধৰণে যি সংঘাত আৰম্ভ হৈছে, তাৰ ফল সাধাৰণ জনতাই কেনেকে ভোগ কৰিব লাগিব আমি নকলেও বুজিছে। গতিকে এতিয়া এনেকুৱা হ'ব, 2 মহৰ যুঁজত বিৰিণাৰ মৰণ, আৰু সাধাৰণ জনতা দিশহাৰা হ'ব, তেওঁলোক ঠিকে থাকিব। তাৰপিছত ৰাজনৈতিক অংক, ৰাজনৈতিক জটিলতাৰ মাজেৰে কোনোবা এটা হাউতকে ওলাব, তাত হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহ, নহ'লে তেওঁলোকে বুজাবুজি হ'ব। বুজাবুজিটো জানে, কাৰণ ডাঙৰ অংকত বুজাবুজি হয় মানে মৰণ সাধাৰণ জনতাৰ। গতিকে এই কথাবোৰ মনত ৰাখিব। ধন্যবাদ।